কালিৰ পৰা বিটিসি এলেকাত আমি ৰাইজৰ দলে অভিযানটো আৰম্ভ কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে বিটিসিৰ নিৰ্বাচনত 2025ৰ যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত অন্তত কেইখনমান আসনো যদি আমি লাভ কৰোঁ তেতিয়াহ'লে অসম বিধানসভাত যেনেকৈ মই এজন বিধায়কে অসমৰ মূল প্ৰশ্নবিলাক উত্থাপন কৰিব পাৰোঁ ঠিক তেনেকৈ আমাৰ পৰা যদি কেইজনমান বিধায়ক আমি পাৰিষদ যদি জিকাই দিব পাৰোঁ তেতিয়াহ'লে বিটিএডি এলেকাৰ ভিতৰৰ যি মূল সমস্যা সেই মূল প্ৰশ্নবিলাক আচলতে পৰিষদত উল্লেখ কৰিব পাৰিম বিতৰ্ক কৰিব পাৰিম আলোচনা কৰিব পাৰিম কিন্তু আমি দেখিবলৈ পাওঁ যে আজিৰ দিনটোত যদি পাৰিষদসকল বহিছেও পৰিষদত কিন্তু মূল ইছ্যুজবিলাক যে বিটিআৰ চুক্তি হ'ল সেই চুক্তি এতিয়ালৈকে ৰূপায়ণ হোৱা নাই কিয় হোৱা নাই সেই প্ৰশ্নবিলাকক লৈ যেতিয়া আমি মাত পাতিব খোজোঁ সেই কথাবিলাক আচলতে বিটিআৰ অঞ্চলত আলোচনাই নহয় প্ৰমোদ বৰুৱে যি কৈছে সেইটোৱে কথা হৈ যায় বা হাগ্ৰমা মহিলাৰীয়ে কি কৈছে সেইটোৱে কেৱল কথা হৈ যায় কিন্তু সামগ্ৰিকভাৱে গোটেই বিটিআৰ অঞ্চলৰ মানুহৰ সমস্যা বড়োসকলৰ দীৰ্ঘ আন্দোলনৰ ফলস্বৰূপে এখন চুক্তি হ'ল অথচ চুক্তিখনৰ কাৰ্যকৰীকৰণৰ হাৰ 20% হোৱা নাই বিটিআৰ চুক্তি কাৰ্যকৰী হোৱা নাই আনহাতে বিটিএডিত থকা যিখিনি আমাৰ অনাবড়ো ৰাইজ অনাবড়ো অজনজাতি যিসকল ৰাইজ আছে সেইসকলৰ ভূমি অধিকাৰক লৈ ৰাজনৈতিক অধিকাৰক লৈ ভাষাৰ অধিকাৰক লৈ ইমান বেছি টেনশ্যনত মানুহখিনি থাকে যে সেই প্ৰশ্নবিলাক কেতিয়াও পৰিষদত উত্থাপন কৰিবৰ কাৰণে কোনো যোগ্য মানুহ এতিয়ালৈকে পৰিষদত গৈ উপস্থিত হোৱা নাই গতিকে যদি ৰাইজৰ দলৰ পৰা আমি এজন দুজন তিনিজন পাঁচজন পাৰিষদ জিকাব পাৰোঁ তেতিয়াহ'লে বিটিআৰ অঞ্চলৰ মানুহৰ সমস্যাটো প্ৰতিফলন পৰিষদত ঘটিব সেইকাৰণে আমি আশা প্ৰকাশ কৰিছোঁ যে বিটিআৰ এইবাৰ যিটো নিৰ্বাচন হ'ব বিটিচিৰ যিটো নিৰ্বাচন হ'ব সেই বিটিচিৰ নিৰ্বাচনত ৰাইজৰ দলৰ এজন দুজন প্ৰাৰ্থীক জয়ী কৰি দিয়ক তেতিয়া আমি বড়ো মানুহৰ লগতে অনাবড়ো যিসকল অজনজাতি ৰাইজ আছে তেখেতসকলৰ মূল প্ৰশ্ন মই আকৌ কৈছোঁ মাটিৰ প্ৰশ্ন আজি যুগ যুগান্তৰ ইয়াতে খিলঞ্জীয়া অসমীয়া মানুহে বসবাস কৰি আছে বিভিন্ন জাতিৰ বেংগলী মানুহে বসবাস কৰি আছে মুছলিম মানুহে বসবাস কৰি আছে আৰু চুক্তিত লিখা আছে যে 2003 চনৰ পৰা বসবাস কৰি থকা চুক্তিৰ সময়ৰ পৰা বসবাস কৰা সকলোৰে ভূমিৰ অধিকাৰ আছে কিন্তু এতিয়াতো ভূমি হস্তান্তৰে দেউতাকৰ পৰা পুতেকলৈ আনিবলৈকে প্ৰব্লেম হৈ গ'ল বিক্ৰী কৰাৰ কথাটো বাদেই এই যিটো ভয়ংকৰ সমস্যাই দেখা দিছে ভূমিৰ সমস্যাই দেখা দিছে সেই সমস্যাটো কিয় পৰিষদত আলোচনা নহ'ব পৰিষদত আলোচনা কৰিবৰ কাৰণে তাততো নায়েই কোনো গতিকে যদি ৰাইজৰ দলৰ প্ৰতিনিধিক জিকাব পাৰে তেতিয়াহ'লে সেই বিষয়বিলাক আমি উত্থাপন কৰিব পাৰিম আৰু মই নিশ্চিন্তভাৱে আপোনালোকক ক'ব পাৰোঁ যে ৰাইজৰ দল যিদিনাই পৰিষদত জিকিব সেইদিনাৰ পৰাই অন্ততঃ সকলো জাতিৰ প্ৰশ্নসমূহ পৰিষদত আলোচনা হ'ব আৰু প্ৰত্যেকটো ক্ষেত্ৰতে মানুহক নিৰাপত্তা প্ৰদান কৰিবৰ কাৰণে আমি ৰাইজৰ দলে যুঁজ কৰিব পাৰিম মই ভাবোঁ যে দীৰ্ঘ বড়ো ৰাইজৰ আন্দোলনৰ ফলস্বৰূপে বিটিচি পাইছে আৰু সেইকাৰণে ইয়াত ডেফিনেটলি বড়ো মানুহৰ নেতৃত্বতে কামখিনি আগবাঢ়িব লাগে আৰু দুটা বড়ো মানুহৰ দল আছে এটা হ'ল BPF আৰু আনটো হ'ল UPPL এই দুইটা দলক চেৰাই গৈ এতিয়া বিজেপিয়ে যি ধৰণে ইয়াত আগ্ৰাসন কৰিছে সেইটোৱে আকৌ বিটিচিক অস্থিৰতাৰ মাজলৈ লৈ যাব আকৌ বিটিচিৰ মানুহৰ মাজত সংঘাত আৰম্ভ হ'ব যদিহে বড়ো মানুহৰ হাতত অধিকাৰ নাথাকি হিন্দী বলয়ৰ মানুহৰ হাতত RSS আৰু বিজেপিৰ মানুহৰ হাতত ইয়াত ক্ষমতা থাকে তেতিয়াহ'লে বিটিচিৰ মানুহবিলাক সুখে শান্তিৰে ইয়াত বসবাস কৰিব নোৱাৰিব সেইকাৰণে মই ভাবোঁ যে বিজেপিৰ আগ্ৰাসনৰ পৰা বিটিচিৰ ৰাইজক বচাবৰ কাৰণে আৰু বিটিএডি অঞ্চলৰ মানুহৰ স্থিৰতাৰ কাৰণে শান্তিৰ কাৰণে BPF আৰু UPPL একলগ হোৱা দৰকাৰ দুইটা দল তেওঁলোক একলগ হোৱা দৰকাৰ আৰু একলগ হৈ তেওঁলোকে একেলগতে নিৰ্বাচন খেলিলে ইয়াত বিজেপি ফেক্টৰে নহ'ব তেতিয়া আৰু তেতিয়া বিটিচি অঞ্চলৰ সকলো মানুহে তেতিয়া ক'ব পাৰিব আৰু আমি দেখিছোঁ যে কোনোবা এটা দলত হয়তো অনাবড়ো ৰাইজৰ প্ৰতি ইমান ধৰণৰ গুৰুত্ব নাই কিন্তু অন্য এটা দলত আকৌ আছে দুইটা দল যেতিয়া লগ হ'ব তেতিয়াহ'লে তেওঁলোকে বড়ো অনাবড়ো দুইটা প্ৰশ্ন উত্থাপন কৰিব পাৰিব গতিকে মই ভাবোঁ যে UPPL আৰু আপোনাৰ BPF এই দুইটা দল একলগ হ'ব লাগে নাম্বাৰ 1 নাম্বাৰ 2 কোনোপধ্যে বিটিএডিত বিটিচিত
সাম্প্ৰদায়িক বিজেপি দলটোক সোমাবলৈ দিব নালাগে মানে এনে মোক এটা কথা কওকচোন যে যোৱাবাৰ আমি দেখিছিলোঁ নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই একদম চিঞৰি গলা ফালি চিঞৰি কৈছিলে যে প্ৰত্যেকজন প্ৰথম কথাটো কৈছিলে যে প্ৰত্যেকজন অনাবৰু মানুহৰ ভূমি অধিকাৰ সুৰক্ষিত হ'ব কিন্তু বিজেপি আৰু UPPLৰ শাসনত ভূমি অধিকাৰ কিবা সুৰক্ষিত হ'ল নেকি এক টুকুৰা মাটিৰ অধিকাৰ ইয়াত অনাবৰু মানুহে পালে নেকি এক নম্বৰ দুই নম্বৰ হাগ্ৰামা মহিলাৰকতো লগে লগে জেল দিম বুলি কৈছিলে জেল দিলে নে নাই এতিয়াতো দুইজনকে তেওঁ পুহিহে ৰাখিব খুজিছে BPFকো পুহি ৰাখিব খুজিছে UPPLকো পুহি ৰাখিব খুজিছে তেওঁলোকৰ চুক নাইকিয়া কৰি দিব খুজিছে আৰু দুইজনকে নি দিল্লীত বিক্ৰী কৰি দিব খুজিছে হিমন্ত বিশ্ব শৰ্মাইতো সেইটোৱে কৰিছে যে ঠিকাটো হিমন্ত বিশ্ব শৰ্মাৰ ATM হৈ থাকিব এখন আৰু ঠিকাটো তেওঁ ল'ব আৰু তাতে বড়ো মানুহৰো অধিকাৰ নাথাকিব অনাবৰু মানুহৰ অধিকাৰ নাথাকিব এই হিন্দী ভাষী মানুহ কেইটামানৰ ইয়াত অধিকাৰ থাকিব এইটোৱে কৈ আছে নহয় জানো গতিকে মই ভাবোঁ যে এই মুহূৰ্তত UPPL আৰু BPF একলগ হোৱা কথাটো এইটো বড়ো মানুহৰ কাৰণেও দৰকাৰী আৰু বড়ো অঞ্চলৰ স্থিৰতাৰ কাৰণেও দৰকাৰী আৰু বিজেপিক প্ৰতিৰোধ কৰিবৰ কাৰণেও দৰকাৰী আৰু লগতে কিন্তু এটা কথা খাটাং থাকিব লাগিব মই ভাবোঁ যে বিজেপিয়ে হওক বা অন্য কোনোবা পাৰ্টিয়ে হওক কেতিয়াও অনাবৰুৰ প্ৰশ্নটোত সঠিকভাৱে তেওঁলোকে উত্থাপন নকৰে তেওঁলোকে ৰাজনৈতিক সুবিধাবাদ কৰি সদায় থাকে 70% অনাবৰু ৰাইজৰ ভূমিৰ অধিকাৰ যদি নাথাকে ৰাজনৈতিক অধিকাৰ যদি নাথাকে ভাষাৰ অধিকাৰ যদি নাথাকে বাক স্বাধীনতা যদি নাথাকে তেতিয়াহ'লেতো কেতিয়াও এই ঠাইখন কেতিয়াও শান্ত হ'ব নোৱাৰে গতিকে আৰু পৃথিৱীৰ কোনোবা দেশত আপোনালোকে কেতিয়া কোনোবা ৰাজ্যত আপোনালোকে কেতিয়াবা দেখিছে নেকি যে অকল এটা জাতি মানুহে এখন ঠাইত বসবাস কৰে অসমততো অকল অসমীয়া মানুহ বসবাস নকৰে ন মানে এইটোতো কৈছে অসমত মাফিয়া ৰাজনীতিৰ আৰম্ভকৰ্তা হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী হৈ থাকে ক'ত BTC শান্তিত থাকিবলৈ দিব তেওঁ নিজৰ মতে গৈ কেতিয়াবা হোটেল লিলিলে নিব কেতিয়াবা হোটেল কি কয় ব্ৰহ্মপুত্ৰলৈ নিব কেতিয়াবা হোটেল আপোনাৰ কি টাটা জিঞ্জাৰলৈ নিব কেতিয়াবা হোটেল আমুকলৈ নিব মুঠতে তেওঁৰ মতে তেওঁৰ পছন্দ মতে তাত মানুহ বহাবলৈ চেষ্টা কৰিব ইয়াত BTC অঞ্চলৰ মানুহৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণেতো হিমন্ত বিশ্ব শৰ্মাই কথা নকয় ইলেকশ্যনৰ আগত কয় ইলেকশ্যনৰ পাছত এটাও কাম তেওঁলোকে নকৰে এটা কামো মই কালি যেতিয়া আপোনাৰ তামুলপুৰ গৈছোঁ মই কালি যেতিয়া আপোনাৰ বাক্সা গৈছোঁ বাক্সাৰ গোটেই পথাৰ খেতি কৰিব পৰা নাই গোটেই অঞ্চল খৰাং তাত বড়ো মানুহো পৰিছে অসমীয়া ভাষী মানুহো পৰিছে তাত বাঙালী মানুহ আছে তাত মুছলমান মানুহ আছে এজনৰ পথাৰটো এক টোপাল পানী দিব পৰা নাই এক টোপাল খেতিয়কবিলাকৰ এটা সমস্যাৰ সমাধান কৰা নাই অথচ এই বিজেপি চৰকাৰখনে কৈ থাকে যে আমি খেতিয়কৰ কাৰণে কাম কৰোঁ আমি দুখীয়া মানুহৰ কাৰণে কাম কৰোঁ সাধাৰণ মানুহৰ কাৰণে কাম কৰোঁ এক টোপালটো কৰিব পৰা নাই গতিকে মই এটা কথা আপোনালোকক স্পষ্টকৈ ক'ব খোজোঁ যে বিজেপিয়ে কাৰো কাম নকৰে বিজেপিয়ে মাত্ৰ সংঘৰ্ষ লগাই ভোট লয় আৰু উন্নয়নৰ নামত এটা ঢোল বজায় আৰু কাম নকৰি মানুহ জাতি আৰু জাতিৰ মাজত কাজিয়া লগাই ভোটটো লয় এতিয়া যে উচ্ছেদটো কৰিছে কিবা অসমৰ ভালৰ কাৰণে উচ্ছেদ কৰিছে নে এইটো উচ্ছেদটো তেওঁলোকৰ কাৰণে হাতিয়াৰ যে মুছলমানক উচ্ছেদ কৰিলে হিন্দুৱে ভোট দিব এইটোৱেতো তেওঁলোকৰ হাতিয়াৰ ন তাৰ বাহিৰে বেলেগ একো নাই উন্মাদনা ধৰ্মীয় উন্মাদনা তৈয়াৰ কৰি ভোটটো বিনামূলীয়াকৈ ল'ব লাগে এইটোৱেতো কাহিনী গতিকে মই ভাবোঁ যে বিজেপিক কোনো পৰ্যায়ে BTCত সোমাবলৈ দিব নালাগে এই বিজেপিটো সোমালে আকৌ 2012 2014 চনলৈ আকৌ BTC ঘূৰি যাব আকৌ ইহঁতি জাতিৰ মাজত কাজিয়া লগাব এইটো ভয়ংকৰ জাতি এইটো ভয়ংকৰ এটা পাৰ্টি ইয়াৰ পৰা সাৱধান সকলো মানুহ সাৱধান হোৱা দৰকাৰ আমি BTC কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই আমি অলপ ঘূৰি আছোঁ কথা পাতি আছোঁ ৰাইজৰ পৰা সঁহাৰি পাইছোঁ কালি আপোনালোকে দেখিছে কেইবা হাজাৰ মানুহে আমাৰ সভাত অংশগ্ৰহণ কৰিছে হুলস্থুল হৈ গৈছে BTC ৰাজনীতিত হুলস্থুল ইটো পাৰ্টিয়ে ফোন কৰিছে হেই আপোনালোকে কেণ্ডিডেট দিলে আমি মৰি যাম সিটো পাৰ্টি ফোন কৰিছে আপোনালোকে কেণ্ডিডেট দিলে মৰি যাম হুলস্থুল হৈ গৈছে তো আমি প্ৰথম কথাটো হ'ল মই এবাৰ নিৰ্বাচনৰ জৰিয়তে BTAD এলেকাৰ মূল প্ৰশ্ন শুনি নিৰ্বাচনৰ মানে মূল বক্তব্যত পৰিণত কৰিব খোজোঁ ইয়াতে হিমন্ত বিশ্ব শৰ্মাই আহি সূতা দিম আঁঠুৱা দিম 1250 টকা দিম 10,000 টকাৰ লাখপতি বাইদেউ বনাই দিম এইবিলাক কৈ যাতে ভোট নিব নোৱাৰে BTC অঞ্চলৰ মূল প্ৰশ্ন যে BTAD অঞ্চলৰ যিখন চুক্তি হ'ল সেই চুক্তিৰ মতে যিবিলাক কাম কৰিম বুলি কৈছিলে তাৰ 20% হৈছে 80% হোৱা নাই কেতিয়াৰ ভিতৰত কৰিব বিজেপি চৰকাৰ ভঙাৰ পিছত কৰিব নেকি চুক্তি ৰূপায়ণ এক নম্বৰ দুই নম্বৰ যেনেকৈ
আপোনাৰ BTC চুক্তিখনত আপোনালোকে চাওক তাত যেনেকৈ কৈছে যে বড়ো গাঁওবিলাক আমি অন্তৰ্ভুক্ত কৰিম অনাবড়ো গাঁওবিলাক আমি কৰ্তন কৰিম এখন অনাবড়ো গাঁও কৰ্তন কৰা হ'ল নে মাটিৰ অধিকাৰ এখন গাঁৱৰ মানুহক অনাবড়ো মানুহক এঘৰক এতিয়ালৈকে মাটিৰ অধিকাৰ দিয়া হ'ল নে এই প্ৰশ্নসমূহ আমি উত্থাপন কৰিম আৰু ইয়াত ভূমি বিদ্যালয়ৰ মাধ্যম ভাষা এই প্ৰশ্নবিলাক আমি উত্থাপন কৰিবলৈ চেষ্টা কৰিম যাতে সঁচাসঁচিকৈ এই নিৰ্বাচনটোত জাতীয় জীৱনৰ মূল প্ৰশ্নসমূহ BTCৰ জাতীয় জীৱনৰ মূল প্ৰশ্নসমূহ ইয়াত বড়ো অনাবড়ো সকলোৰে প্ৰশ্নসমূহ আমি উত্থাপন কৰিব পাৰোঁ যদি BPF আৰু UPPLে মিত্ৰতাৰ প্ৰস্তাৱ দিয়ে এখন আসনো যদি আমাক নিদিলেও আমি তেওঁলোকৰ লগত মিত্ৰতা কৰিম যদিহে তেওঁলোকে কথা দিয়ে যে ইয়াত থকা অনাবড়োবিলাক সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব আৰু 2003 চনৰ চুক্তিত থকা অনুসৰি অনাবড়ো ৰাইজে ইয়াতে মানে অধিকাৰ লাভ কৰিব এটো যদি কথা দিয়ে নহয় তেতিয়াহ'লে আমি ইলেকশ্যনে নেখেলোঁ তেওঁলোকৰ দুইটা পাৰ্টিৰ লগত লগ লাগি যাম আমি এনেই ভোট দি দিম হয়নে নহয় দাদা আমি এনেই ভোট দি দিম কিন্তু তেওঁলোকে আমাক লিখিতভাৱে দিব লাগিব যে অনাবড়ো মানুহবিলাকৰ অধিকাৰ ভূমিৰ অধিকাৰ ভাষাৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ এইবিলাক সুৰক্ষিত থাকিব এইটো কৰি দিলে হ'ল তেতিয়া এখনো আসনত নেখেলোঁ সব তেওঁলোকক জিকাবৰ কাৰণে হেৰি কৰি দিম বিজেপিক জিৰ' মৰাই দিম ইয়াত তেতিয়া বিজেপিক জিৰ' মৰাই দিম তেতিয়া কংগ্ৰেছৰ লগত BTC নিৰ্বাচন সম্পৰ্কে একো কথা পতা নাই মই আপোনালোকক এটা কথা খাটাং কৰি দিওঁ এতিয়া আমাৰ দলৰ স্থিতি হ'ল যদি আমাক কোনোবাই মানে বিৰোধী ঐক্য মঞ্চৰ কাৰণে বিচাৰে আমি থাকিম আৰু যদি নিবিচাৰে আমি অকলেই ইলেকশ্যন খেলিম আমাৰ শক্তি যে আছে এবাৰ দেখুৱাই দিম গতিকে সেইটো সিদ্ধান্ত তেওঁলোকে নিজে ল'ব তেওঁলোকে ভাল পায় বেয়া পায় সেইবোৰ বেলেগ কথা কিন্তু কথাটো হ'ল যে আমি এতিয়াতো স্পষ্ট ৰূপত আমাৰ নীতি নিৰ্ধাৰণ হৈ গৈছে যে আমি আৰু এই সব লাগি নাথাকোঁ আমি বহুতবাৰ ক'লোঁ বিৰোধী ঐক্য মঞ্চ হ'ব লাগে যদি বিচাৰে হ'ব দুৱাৰ খোলা আছে কোনোবাই এই দুৱাৰত আহি টুকৰ মাৰিলে কথা পাতিম আৰু যদি টুকৰ নামাৰে আমি আৰু কাৰো দুৱাৰত টুকৰ মাৰি নাথাকোঁ আৰু